নিৰ্বাচনৰ টেনচন চলি আছে ২৬ নিৰ্বাচনৰ টেনচন খুব চলি আছে সাংঘাতিক ধৰণে টেন্স সিচুৱেশ্যন এটা মোৰ মুখমণ্ডল মোৰ কাণ সব দেখি নিশ্চয় আপোনালোকে বুজি পাইছে যে মই যথেষ্ট টেনচনত আছো মিত্ৰতাৰ টেনচনত ভুগিছে ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ এই মুহূৰ্তত অখিল গগৈৰ সৰ্বাধিক টেনচন হৈছে বিৰোধী ৰাজনৈতিক দলৰ মিত্ৰতাৰ যুঁজখনৰ বাবে সকলো কৰিলেও কেৱল বিবেকটো বিক্ৰী কৰিব বিচৰা নাই আমাৰ পিনৰ পৰা সকলো চেষ্টা কৰিছো কিন্তু বিবেকটোক খালি বিকিব কৰিব খোজা নাই গোলাঘাট কাৰ্বি আংলং জিলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা শনিবাৰে পুৱা ফেচবুক লাইভৰ জৰিয়তে অখিল গগৈয়ে ক'লে আন্তৰিকতাৰে মিত্ৰতাৰ কাৰণে মই সকলো কৰিছো মিত্ৰতাৰ চেষ্টাৰ বাবে ২৬ দিনমান সমষ্টিৰ কাম কৰিব পৰা নাই কিন্তু মিত্ৰতাত হাৰিবলৈ গৈ আছো খুব আন্তৰিকতাৰে মিত্ৰতাৰ কাৰণে যুঁজি আছিলো এতিয়া এনেকুৱা অনুভৱ হৈছে যেন এই মিত্ৰতাৰ যুঁজখনত আমি হাৰিবলৈ গৈ আছো ভালকে কাম কাজ কৰিব পৰা নাই মিত্ৰতাৰ কথা আলোচনা কৰোতে হয় ভাগে আহে আলোচনা আকৌ তৰ্ক বিতৰ্ক সংঘাত এইটো চলি থাকোতে যোৱা ২৬ দিনমান চাগে মই কাম কৰিব পৰা নাই এইদৰেই বিৰোধী ৰাজনৈতিক দলৰ মিত্ৰতাৰ ক্ষেত্ৰত অসন্তুষ্টি অখিল গগৈৰ ফেচবুক লাইভত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে ক্ষোভ জাৰি অখিল গগৈয়ে ক'লে মৰিয়নি উদ্ধাৰ কৰাটো আমাৰ দায়িত্ব এজন অতি সাম্প্ৰদায়িক তৰল জনপ্ৰতিনিধিয়ে মৰিয়নিৰ সন্মান খাইছে মৰিয়নিত এজন অতি সাম্প্ৰদায়িক অতি তৰল জনপ্ৰতিনিধিয়ে মৰিয়নি সমষ্টিবাসী ৰাইজৰ মান সন্মান সব শেষ কৰি দিছে আৰু এবাৰ আমি মৰিয়নিত আমাৰ মৰমৰ ভণ্টি আমাৰ ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাক তাতে মৰিয়নিত উঠাইছো আনহাতে শিৱসাগৰৰ উন্নয়নৰ খতিয়ানো দিলে অখিল গগৈয়ে শিৱসাগৰৰ উন্নয়নমূলক কাম লেহেমীয়া হোৱাৰ কথা স্বীকাৰ অখিল গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ কাম লেহেমীয়া কৰাইছে বুলি অভিযোগ অখিল গগৈৰ এজনে লিখিছে আকৌ শিৱসাগৰৰ কামবিলাক লেহেমীয়া হৈছে হয় অকণমান লেহেমীয়া হৈছে দেই মই মিছা নকওঁ অলপ লেহেমীয়া হৈছে কাৰণ মই মানে হিমন্ত বিশ্ব শৰ্মাক ইমান তেল মাৰি থাকিব নোখোজো ৰুলিং পাৰ্টি নহয় গতিকে হিমন্ত বিশ্ব শৰ্মাই মোক কামটো আগবঢ়াবলৈ দিয়া নাই কৰি আছে অলপ লাহে লাহে কৰিছে যাতে ইলেকশ্যনৰ আগত কেতিয়াও মই যাতে উদ্বোধন কৰাব নোৱাৰো তাৰ কাৰণে NSA আৰু NIAত প্ৰায় ২ বছৰ কাৰাগাৰত থকাৰ সময়ছোৱাৰ কথাও ক'লে অখিল গগৈয়ে মই অনুভৱ কৰোঁ কাৰাগাৰত ভদ্ৰ নম্ৰ আৰু নিস্বাৰ্থ মানুহবোৰ থাকে মই ডিব্ৰুগড় জেলত আছিলো ডিব্ৰুগড় জেলত সেই কাহিনীবিলাক খুব মনত পৰে মইতো অনুভৱ কৰোঁ যে জেলত আটাইতকৈ ভদ্ৰ আটাইতকৈ নম্ৰ আটাইতকৈ ডিচিপ্লিন আৰু আটাইতকৈ নিস্বাৰ্থৱান মানুহবিলাক থাকে যিটো বাহিৰত তেনেকুৱা পোৱা নাযায় ৪১ মিনিট ৩৮ ছেকেণ্ডৰ ফেচবুক লাইভৰ অধিকাংশ সময়েই হাঁহি হাঁহি কেৱল মিত্ৰতাৰ অসন্তুষ্টিৰ কথাই এইদৰে কৈ গ'ল অখিল গগৈয়ে নিউজ ডেস্ক ৰিপৰ্ট TY365